মই যোৱা 19 তাৰিখৰ পৰাই বাহিৰত আছোঁ। PHC কমিটিলৈ গ'লোঁ 19 তাৰিখে, আকৌ 27 তাৰিখে বেক কৰিলোঁ। ল'ৰাটো ফুটবল খেলি লিগৱান ছিঙিলে, মুম্বাইত অপাৰেশ্যন কৰাই আনিলোঁ। তাৰপিছত আকৌ দিল্লী যাব লগা হ'ল। 2 তাৰিখে মই আহি গুৱাহাটী পালোঁ। কালি ৰাতি হঠাৎ জানিব পাৰিলোঁ মোৰ ল'ৰা ৰকিবুলৰ ওপৰত কিবা এটা FIR হৈছে। অলপ গম গতি লৈ গম পালোঁ আমনিৰ ইব্ৰাহিম বুলি এটা ল'ৰা, সি মোৰ ল'ৰা ৰকিবুলৰ পৰা 80,000 টকা ধাৰলৈ নিছিলে আৰু সেই ধাৰলৈ নিয়া টকাৰ পৰা 50,000 টকা তাক অনলাইন পে'মেণ্ট কৰিছে আৰু 30,000 টকা পাবলৈ বাকী আছে। এতিয়া পিছত সেই ল'ৰাটো যে ইব্ৰাহিম নামৰ ল'ৰাটো তেল চুৰিৰ লগত বোলে জড়িত। এতিয়া তাৰ একাউণ্টৰ পৰা যে মোৰ ল'ৰাটোৰ একাউণ্টত সেই 50,000 টকা দিছে, সেইটো এটা মেৰপাকত তাক পেলাইছে বুলি মই শুনা পাইছোঁ। গতিকে মই এতিয়া নগাঁও আহি পাইছোঁ, ঘৰলৈ যাম আৰু গোটেই কথাখিনি তন্ন কৰি মই পুংখানুপুংখকৈ চাম আৰু আইনৰ গতিত মই বাধা নিদিওঁ, আইনৰ গতিত চলিবলৈ মই সহযোগ কৰিম। আপুনি কি বিশ্বাস জড়িত নহয়? মোৰ বিশ্বাস, কাৰণ মোৰ ল'ৰাটো LLB লাষ্ট ছেমিষ্টাৰত আমচু কলিয়াবৰ জিলা সভাপতি, গতিকে তাৰ দ্বাৰা কোনো ভুল হ'ব বুলি মই ভবা নাই। কি অভিযোগটো কি বুলি দিছে? মানে শুনামতে আৰু মই এতিয়ালৈকে পুংখানুপুংখভাৱে জানিব পৰা নাই। অভিযোগটো এইটোৱেই যে মানে সেই তেল চুৰি কৰা সেই ল'ৰাজনৰ একাউণ্টৰ পৰা মোৰ ল'ৰাজনৰ একাউণ্টত 50,000 টকা আহিছে, সেইটো তাৰ লগত সম্পৰ্ক থকা বুলি এটা হেৰি ফিটিং কৰিবৰ কাৰণে পইচা দিছে বুলি কৈছে। এইটো শুনাহে পাইছোঁ। গতিকে এই কথাখিনি সত্যতা মই ক'ব নোৱাৰিম, কিন্তু মই এটা কথা ক'ম, আইনৰ গতিত চলিবলৈ মই সহযোগ কৰিম, মই আইনক বাধা নিদিওঁ। আপোনাৰ ঘৰ ৰেড মাৰিছে নেকি যোৱাকালি? নাই, যোৱাকালি মোৰ দিছপুৰৰ বাসভৱনত গৈছিলে, তাত গৈ তাৰ পৰাহে মই জানিব পাৰিছোঁ। ইয়াৰ আগত মই গম পোৱা নাছিলোঁ। নগাঁও ঘৰটো গৈ আছে, জুগীয়া ঘৰটো? নাই, অকল হেৰিতেই গৈছিলে। আপোনাৰ গুৱাহাটী ঘৰলৈ গৈছে? গুৱাহাটী ঘৰলৈ গৈছিলে। আপুনি কি ক'ব বিচাৰে এতিয়া? মই সেইটোৱেই, মই সহযোগ কৰিম, আৰক্ষীক মই সহযোগ কৰিম। যদি দোষী হয় শাস্তি পাওক। সি যদি দোষী হয় আৰু মই ন্যায় বিচাৰিম, ন্যায়ত গৈ আইনৰ চকুত যদি সি দোষী হয়, সি শাস্তি পাওক।